নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড 1 নম্বৰ পষ্টটো হৈছে ৱেয়াৰ হাউচ ছুপাৰভাইজাৰ, 2 নম্বৰ ৱেয়াৰ হাউচ এক্সিকিউটিভছ, 3 নম্বৰ লেবাৰ কণ্ট্ৰেক্টৰ্ছ আৰু 4 নম্বৰ পষ্টটো হৈছে চেলছ এক্সিকিউটিভছ। এই পষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটা যোৰহাটৰ ৰেপুটেড কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব আৰু এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। ৰিলেটেড ফিল্ডৰ ওপৰত যিসকল কেণ্ডিডেটৰ এক্সপিৰিয়েঞ্চ আছে তেখেতলোকে জবকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 2 নম্বৰ জবটো শিৱসাগৰৰ আই হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ছ ৰিচিপশ্যনিষ্ট এট শিৱসাগৰ আই হস্পিটেল। ৰিচেপশ্যনিষ্ট পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে মেল কেণ্ডিডেট বিচাৰিছে। মেল কেণ্ডিডেটছ এৰাউণ্ড শিৱসাগৰ টাউন। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট বিচৰা হৈছে। মিনিমাম গ্ৰেজুৱেট ডিগ্ৰী, এবিলিটি টু স্পীক আছামিজ, হিন্দী এণ্ড ইংলিছ আৰু লগতে জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটা আৰু লগতে ফোন নাম্বাৰ মেনশ্যন কৰি আপোনালোকে মেইলত CVখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 3 নম্বৰ একাডেমিক কৰ্ডিনেটৰ আৰু একাডেমিক অফিচাৰ পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। একাডেমিক অফিচাৰ পোষ্টৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে। ৱান্টেড ফৰ ৰেপুটেড এডুকেশ্যনেল ইনষ্টিটিউশ্যন। ভেকেঞ্চি এক্সিষ্ট ফৰ গুৱাহাটী হেড অফিচ। জবকেইটাৰ লোকেশ্যন হ'ব গুৱাহাটী হয়। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট বা MBA ডিগ্ৰী থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। কেণ্ডিডেট শুড হেভ গুড কমিউনিকেশ্যন স্কিল এণ্ড ফ্লুৱেঞ্চি ইন ইংলিছ উইথ কম্পিউটাৰ নলেজ। ফ্ৰেছাৰ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলোৱে আপোনালোকে জবকেইটাৰ বাবে আবেদন কৰিব পাৰিব আৰু চেলাৰী দিয়া হ'ব 20,000+ পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটা আৰু লগতে ষ্টাম্প চাইজ ফটোগ্ৰাফ এখন আপোনালোকে মেইলৰ জৰিয়তে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 4 নম্বৰ জবটো গুৱাহাটীৰ ৰয়েল এনফিল্ড ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। গ্ৰেট অপৰচুনিটি ফৰ দ্য ইউথ টু মেক কেৰিয়াৰ ইন টু হুইলাৰ ইণ্ডাষ্ট্ৰী বিং এছ'চিয়েট উইথ চহিলা এক্সপজিশ্যনছ প্ৰাইভেট লিমিটেড, ৰয়েল এনফিল্ড ডিলাৰ। পোষ্টটো হৈছে চেলছ এক্সিকিউটিভ। টোটেল 10টা পোষ্ট মুকলি হৈছে আৰু জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে, লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। চহিলা এক্সপজিশ্যনছ প্ৰাইভেট লিমিটেড, ৰয়েল এনফিল্ড 6 মাইল, VIP ৰোড, হাউচ নং 31, গুৱাহাটী 22। এই এড্ৰেছত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে বা আপোনালোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 4 এপ্ৰিলৰ ভিতৰত আপোনালোকৰ CV বা ৰিজিউমখন জমা দিব লাগিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 5 নম্বৰ ৰিকুৱাৰ্ড চেলছ অফিচাৰ আৰু লোকেল চেলছ অফিচাৰ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ফৰ চেলছ ফৰ দ্য ফলোয়িং ৰিজনছ ইন আছাম। আপাৰ আছামৰ কাৰণে বিচাৰিছে। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আৰু নৰ্থ লখিমপুৰ লোকেশ্যনৰ কাৰণে কেণ্ডিডেট বিচৰা হৈছে আৰু লোৱাৰ আছামৰ বাবে বঙাইগাঁও, হাইলাকান্দি আৰু মঙলদৈ এইকেইটা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। প্ৰিফাৰ্ড কোম্পানী বেকগ্ৰাউণ্ড, কনজিউমাৰ ডিউৰেবলছ, পেইণ্টছ অৰ কনষ্ট্ৰাকশ্যন। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন আৰু আপোনালোকে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। ইচ্ছুক প্ৰাৰ্থীসকলে 4 এপ্ৰিলৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 6 নম্বৰ জবটো পেউজ গ্ৰুপ অফ ইনষ্টিটিউশ্যন গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যন উইথ কমপ্লিট বায়'ডাটাৰ ইনভাইটেড ফৰ দ্য পষ্ট অফ। 1 নম্বৰ পষ্টটো হৈছে লাইব্ৰেৰিয়ান, ফুল টাইমৰ বাবে বিচাৰিছে। কোৱালিফিকেশ্যন মাষ্টাৰ অফ লাইব্ৰেৰী ছায়েন্স। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু দ্য এক্সপেৰিয়েঞ্চ কেণ্ডিডেট। আৰু 2 নম্বৰতে ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, বাছ মেকানিক। এই জবকেইটাৰ বাবে পাৰ্ট টাইমৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে 6 এপ্ৰিলৰ ভিতৰত আপোনালোকে যোগাযোগ কৰিব লাগিব বা মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। আৰু আপোনালোকে যদি অধিক কিবা জানিব বিচাৰে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8811099994। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 6 এপ্ৰিলৰ ভিতৰত আপোনালোকৰ CVখন পঠিয়াই দিব আৰু পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 7 নম্বৰ ৰিকুৱাৰ্ড জব টাইটেল একাউণ্টছ এক্সিকিউটিভ। এই পোষ্টটোৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট এটা মুকলি হৈছে। এক্সপেৰিয়েঞ্চ মিনিমাম 3 years ইন একাউণ্টিং বিচাৰিছে। কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচৰা হৈছে।
এডিশ্যনেল ৰিকুৱাৰমেণ্টছ প্ৰফিচিয়েঞ্চি ইন টেলি মাইক্ৰ'ছফ্ট এক্সেল। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ চিভিখন পঠিয়াব পাৰিব। আৰু পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। জব লোকেশ্যন লাচিত নগৰ গুৱাহাটী হয়। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে 5 এপ্ৰিলৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। 8 নম্বৰ জবটো ফ্লিপকাৰ্টৰ ফালৰ পৰা মুকলি হৈছে। ফ্লিপকাৰ্ট ইজ হায়াৰিং ফৰ টিম লিডাৰ। টিম লিডাৰ পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৱৰ্কিং লোকেশ্যনবোৰ দিয়া হৈছে শিলচৰ, নুমলীগড়, ডিব্ৰুগড়, সোণাপুৰ এইকেইটা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী মেনশ্যন কৰা নাই। কোৱালিফিকেশ্যন BTech অৰ PG ইন এনি ডমেইন মেণ্ডেটৰী। এক্সপেৰিয়েঞ্চ ইন লজিষ্টিক, ই-কমাৰ্চ, ৱেৰ হাউচ এণ্ড চিমিলাৰ এক্সপেৰিয়েঞ্চ কেন এপ্লাই। জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ এক্সপেৰিয়েঞ্চ আছে লজিষ্টিক বা ই-কমাৰ্চ বা ৱেৰ হাউচ বা চিমিলাৰ এক্সপেৰিয়েঞ্চ তেখেতলোকে আবেদন কৰিব পাৰিব। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব আৰু আপোনালোকে এপ্লাই কৰোঁতে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। লগতে আপোনালোকে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। 9 নম্বৰ জবটো চিকিউৰিটি গাৰ্ডৰ জব হয়। গুৱাহাটীৰ গৌৰীপুৰত চিকিউৰিটি গাৰ্ডৰ আৱশ্যক হৈছে। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। আৰু ইচ্ছুক প্ৰাৰ্থীসকলে প্ৰটেকশ্যন চিকিউৰিটি ছাৰ্ভিচ যোগাযোগ কৰিব পাৰে 600024363349 আৰু 9085119562। এই নাম্বাৰকেইটাত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 10 নম্বৰ ভেকেঞ্চি ফৰ চেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ ফৰ এ ৰিয়েল ইষ্টেট কোম্পানী। ৰিয়েল ইষ্টেট কোম্পানীৰ বাবে চেলছ আৰু মাৰ্কেটিং এক্সিকিউটিভ বিচৰা হৈছে। আৰু জবটোৰ বাবে মেল ফিমেল সকলোৱে আবেদন কৰিব পাৰিব। ফ্ৰেছাৰ বা এক্সপেৰিয়েঞ্চ সকলোৱে আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 11 নম্বৰ ৰিকুৱাৰ্ড ফেকাল্টি ফৰ ITI নালাপাৰা গুৱাহাটী। ITI নালাপাৰা গুৱাহাটীৰ বাবে ফেকাল্টি বিচৰা হৈছে। মেকানিকেলৰ বাবে বিচাৰিছে এডুকেশ্যনেল কোৱালিফিকেশ্যন JE বা BE আৰু ইলেক্ট্ৰিকেলৰ বাবে ITI বা JE বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CVখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9864258267। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 12 নম্বৰ লুকিং ফৰ এ পেছনিয়েট কেণ্ডিডেট ইন ফাইনেন্স ডিপাৰ্টমেণ্ট। এক্সপেৰিয়েঞ্চ বিচৰা হৈছে জবটোৰ বাবে 1 to 2 years। এডুকেশ্যনেল কোৱালিফিকেশ্যন CA, CFO, CMA আৰু চেলাৰী মেনশ্যন কৰা নাই। জব লোকেশ্যন গুৱাহাটী হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 4 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 13 নম্বৰ জবটো পিৰামল কেপিটেল এণ্ড হাউচিং ফাইনেন্স লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ব্ৰাঞ্চ টেকনিকেল মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। হায়াৰিং ফৰ ব্ৰাঞ্চ টেকনিকেল মেনেজাৰ ফৰ হোম লোন এণ্ড লোন এগেইনষ্ট প্ৰপাৰ্টি প্ৰডাক্ট। লোকেশ্যন গুৱাহাটী আৰু নলবাৰী লোকেশ্যনৰ বাবে বিচৰা হৈছে। কোৱালিফিকেশ্যন BE বা BTech ইন চিভিল বিচাৰিছে। আৰু জবকেইটাৰ বাবে লোকেল কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 4 এপ্ৰিলৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 14 নম্বৰ আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট চেলছ পাৰ্চন বিচৰা হৈছে। জবটোৰ বাবে এক্সপেৰিয়েঞ্চ বিচৰা হৈছে 6 to 12 month ইন চেলছ এক্সপেৰিয়েঞ্চ। লোকেশ্যন গুৱাহাটী, উইলিং টু ট্ৰেভেল টু আদাৰ ডিষ্ট্ৰিক্ট অফ আছাম। ৰিকুৱাৰমেণ্টছ গুড কমিউনিকেশ্যন স্কিল। জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। লগতে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট বিচৰা হৈছে। এবিলিটি টু ট্ৰেভেল এজ পাৰ ৰিকুৱাৰমেণ্ট। জবটোৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 4 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 15 নম্বৰ ৰিকুৱাৰ্ড এ গ্ৰেজুৱেট পাৰ্চন উইথ এটলিষ্ট 10 years এক্সপেৰিয়েঞ্চ উইথ কম্পিউটাৰ নলেজ ফৰ এ ভেজিটেৰিয়ান ৰেষ্টুৰেণ্ট এট যোৰহাট। ফুডিং এণ্ড লোডিং ফেচিলিটি উইল বি গিভেন। আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12 to 15,000 পাৰ মান্থ। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9435052220। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 16 নম্বৰ গ্ৰীণলেম ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড ইজ হায়াৰিং। টেৰিটৰী মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে যোৰহাট লোকেশ্যনৰ বাবে। যোৰহাট লোকেশ্যনৰ যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 4 এপ্ৰিলৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 17 নম্বৰ জবটো IRM স্কুল অফ এক্সেলেঞ্চ কালগছিয়া বৰপেটাৰ ফালৰ পৰা মুকলি হৈছে। গ্ৰেজুৱেট টিচাৰ ৰিকুৱাৰ্ড ফৰ ক্লাছ নাৰ্চাৰী 1 to 6 ইংলিছ, মেথমেটিক্স, ছায়েন্স আৰু SST। এই ছাবজেক্টকেইটাৰ বাবে টিচাৰ বিচৰা হৈছে। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। এট্ৰেক্টিভ চেলাৰী উইথ একমেণ্ডেশ্যন।
ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 8638244029। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে CV বা ৰিজিউমখন 4 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।